সোমাইছোঁ আমাৰ মিষ্টাৰে চাহ পানী খাই অলপ খেতিকাই কোৱাৰ নিচিনা যে জীয়াবোৰ অৱশ্যে বহুত ধুনীয়া আছে ইয়াত স্কুলত তোমালোক আচ্ছা এতিয়া টেলেণ্ট ছাত্ৰ আজিকালি গাঁৱে ভূঞে সকলোতে পকী দলঙৰ নিৰ্মাণ কাৰ্য সুন্দৰ গাঁৱলীয়া পৰিৱেশ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজু ইণ্ডিয়া আজি এটা বিশেষ কাৰণত আমি ভূটানলৈ যাব ওলাইছোঁ আৰু বেতকাটাটো ভূটান গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে উপভোগ কৰিব আমি এতিয়া বৰ্তমান আহি ঘগ্ৰাপাৰ নলবাৰী মেডিকেল কলেজৰ সন্মুখত তাতে অলপ চাহ পানী খাবলৈ ধৰিছোঁ এইখন হোটেলত সোমাইছোঁ আমাৰ মিষ্টাৰে চাহ পানী খাই অলপ ফোনত বিজি হৈ আছে আমি আহি এতিয়া বৰ্তমানে বৰজাল পাৰ হৈ এইখিনি ফাটাৰ চক বুলি কয় বোলে ইয়াত নামিলোঁ তাৰমানে ইয়াত এটা এখন ব্ৰিজ এখন বনাই আছে সৰু দলং এখন বনাই আছে কিন্তু যিটো ৰাস্তা আছিলে ৰাস্তাটোৰ পিনে এখন 14 চকীয়া গাড়ী এখন কিবা এক্সিডেণ্ট হৈছে সেইকাৰণে ৰাস্তাটো ব্লক হৈ আছে আমাৰ গাড়ীখন এতিয়া মানুহখিনি আমি নামি দিছোঁ আহিব আৰু এনেদৰে এইটো ৰাস্তাৰে আমি এতিয়া এনেকৈ কুমৰিঘাটা হৈ আমি এনেদৰে আপোনাৰ ভূটানলৈ আমি যাত্ৰা কৰিম বৰ্তমান উপস্থিত আছোঁ তামোলপুৰ মোৰ লগৰজনে এটা কিবা বস্তু কিনিব গৈছে আৰু স্কুলীয়া ছাত্ৰবোৰ দেখিছে ইয়াৰ কোন স্কুলত তোমালোক আচ্ছা এতিয়া টেলেণ্ট ছাত্ৰ খুব ভাল লগা ইহঁতৰ ড্ৰেছটো ভাল লাগিছে ছাত্ৰকেইজনৰ কথাবোৰ বৰ মৰম লগা সিহঁতৰ লগত কথা পাতিলোঁ আৰু তাৰপিছত সিহঁতক শেষত টাটা বাই বাই দি তাৰ পৰা আমি বিদায় লৈ আগলৈ গৈ থাকিলোঁ এনেদৰে গোটেই দিনটো আজি জাৰ্ণি কৰিম খোজকাঢ়ি আপোনালোকে চাই থাকিব মই দেখুৱাই থাকিব দৃশ্যবিলাক খুব ভাল লাগে ইয়াৰ আচৰিত আৰু ইমান ধুনীয়া আজিকালি গাঁৱে ভূঞে সকলোতে পকী দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে ইয়াত দেখিলোঁ মই আহি বহুকেইখন দেখিলোঁ কেৱল পকী দলং এতিয়া নিৰ্মাণ কৰি আছে বোধহয় আগতে ইয়াতে বাঁহৰ সাঁকো আছিলে নেকি চাগে আমাৰ খেতিকাই কোৱাৰ নিচিনা যে জীয়াবোৰ অৱশ্যে বহুত ধুনীয়া আছে ইয়াৰ কাৰণ আমাৰ দৃষ্টিত পৰিছে বহু ইয়াত আহি ভাল লাগিছে কিন্তু ৰাস্তাবোৰ আপোনালোকে দেখিছে চব কেঁচা ৰাস্তা হয় আৰু ইয়াত দুটামান বস্তু আমি দেখিছোঁ সেই ল'ৰা ছোৱালীবিলাক তাৰমানে 8 বছৰীয়া 10 বছৰীয়া 12 বছৰীয়া ল'ৰা ছোৱালীবিলাক চাইকেল চলোৱা ইয়াত আৰু দ্বিতীয়তে এটা বস্তু মই বৰ বেছি দেখিছোঁ ইয়াত ঘৰে ঘৰে তামোলৰ গছ যথেষ্ট আছে তামোলপুৰ বুলি ক'লে আৰু তামোলৰ অভাৱ নাই আৰু ইয়াত যথেষ্ট তামোল আছে ইয়াত আমি 10-12খন গাঁও ঘূৰিলোঁ প্ৰত্যেকৰে পকী ঘৰ আছে কিন্তু আমাৰ ইয়াত অলপ ব্যতিক্ৰম সিহঁতৰ ঘৰবোৰ আধালৈকে চব ঢালাই কৰি দিয়া হয় এতিয়াৰে নহয় সুন্দৰ গাঁৱৰ পৰিৱেশ ভাল লাগিছে ঠাইবোৰ একেবাৰে সুন্দৰ গাঁৱলীয়া পৰিৱেশ আৰু এইদৰে আমি ঘূৰি ঘূৰি এতিয়া আহি আমি তামোলপুৰ এই চকটোত বহি আছোঁ আমাৰ মিছন এতিয়াও শেষ হোৱা নাই আৰু বহুত বাকী আছে আমি নিশা 8:30 বজালৈকে আমি খোজকাঢ়িয়ে থাকিম আৰু ইয়াতে চকটোত আহি দেখিলোঁ সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ বৃহত্তৰ কুমৰিঘাটা অঞ্চলবাসী ৰাইজৰ সহযোগত 7ম দ্বিবাৰ্ষিক তামোলপুৰ জিলা অধিৱেশন আৰু 7ম দ্বিবাৰ্ষিক কুমৰিঘাটা আঞ্চলিক অধিৱেশন দিনাংক 20 আৰু 21 ডিচেম্বৰ 2023 চন সাংস্কৃতিক সন্ধিয়াৰ ইয়াত আয়োজন কৰিছে ইয়াত মই দেখুৱাই আছোঁ ইয়াত ধুনীয়াকৈ এখন গেট এখন লগাইছে বিপিন চাওদাং আৰু শ্যামান্তিকা শৰ্মা চেতনা দাস বিলাক মাতিছে আমন্ত্ৰণ কৰিছে ইয়াত ইমান গাঁও ঘূৰিছোঁ ইয়াত দোকান পোহৰ ভিতৰুৱা অঞ্চলবিলাকত দোকানৰ সংখ্যাটো কম আৰু হোটেলৰ ব্যৱস্থা খুবেই কম আৰু এতিয়ালৈকে আমি একো খোৱা নাই প্ৰায় আমি 12জনমান মানুহ আহিছোঁ একেলগে এটা গ্ৰুপ এটা
আৰু খোৱাৰ ব্যৱস্থাটো এতিয়ালৈকে হোৱা নাই, কাৰণ ইয়াত তেনেকুৱা হোটেল খুবেই কম। এই চকটোত যদি আছে তেনেহ'লে কিবা খোৱাৰ ব্যৱস্থা কৰিব লাগে, আৰু নহ'লে আৰু আমি ভূটানলৈ মানে গেটলৈ মানে আগুৱাই গৈ থাকিম, তাত কিবা এটা ব্যৱস্থা কৰিব লাগিব বাটতে। এতিয়া আহি আৰু এখন হোটেলত সোমাইছোঁ, গতিকে ইয়াত চাই লওঁ আৰু কি আছে, কাৰণ আপোনালোকে জানে যেতিয়া এই গাড়ীত পেট্ৰল নাথাকিব গাড়ী নচলে, ঠিক তেনেদৰে আমাৰো তেনেকুৱা অৱস্থা হৈছে, এনাৰ্জিটো কমি গৈছে। এন্ধাৰ লাহে লাহে নামি আহিছে, গতিকে আমি ঘৰলৈ মানে উভতিলোঁ। আমি ভূটান গেটলৈ নগ'লোঁ আজি, কাৰণ টাইমটো আমাৰ নিমিলিলে, গতিকে আমি ঘৰলৈ যাত্ৰা কৰিলোঁ। আহি থাকোঁতে এতিয়া বাটত মানে গাড়ীখন আমাৰ পামচাৰ হ'ল, গতিকে গাড়ীখন ভাল কৰিব ধৰিছে। আমি অকণমান মানে এখন ভিতৰুৱা BTCৰ মানে এখন বড়ো গাঁৱলৈ আমি সোমাই আহিছোঁ। তাত অলপ দোকানত কিবা গুটখা চুটখা কিবা খাই বোলে লগৰ কেইজনে, গতিকে অলপ তালৈকে যাওঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিম, আৰু কাৰণ আমি গৈ পোৱালৈকে আমাৰ এন্ধাৰ হ'ব, গতিকে ইমানতে আমি সামৰিম। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ইমানে, বাই বাই।